সংস্থা কৰ্মৰত সমন্বয় সমিতি সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাই অসমত দ্বিতীয়বাৰ বাবে আমি সচলত ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হৈছোঁ। আমাৰ মূল দাবী হ'ল 2013 চনত অসম চৰকাৰে বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিল। প্ৰাদেশিকৰণৰ সময়ত 41,658 পদ প্ৰাদেশিকৰণ কৰা হৈছিল। অতি দুৰ্ভাগ্যৰ বিষয় যে অসমত NPS আইন প্ৰৱৰ্তন কৰিছিল 2005 চনত আৰু কেন্দ্ৰীয় চৰকাৰে NPS ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছিল 2004 চনত। কিন্তু 2013 চনত প্ৰাদেশিকৃত এই শিক্ষক কৰ্মচাৰীসকল 1990, 1985, 1980 তাৰ আগতেই নিযুক্তি পোৱা। সেইকাৰণে প্ৰাদেশিকৰণৰ সময়ত তেওঁলোকক বিদ্যালয়ত যোগদান কৰা যিখন পত্ৰ সেই পত্ৰৰ জৰিয়তে প্ৰাদেশিকৰণ কৰা হৈছিল আৰু প্ৰাদেশিকৰণৰ অৰ্ডাৰত ডেট অফ জইনিংটো মানি লোৱা হৈছিল। নিঃসন্দেহে এই শিক্ষকসকল 2005 চনৰ আগতেই কৰ্মত যোগদান কৰিছিল। সেইসকলক ৰাষ্ট্ৰীয় পেঞ্চনৰ পৰিৱৰ্তে পুৰণা পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত কৰিব লাগিছিল। তাকেই নকৰাৰ ফলত যেতিয়া আমাক ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত কৰিলে, প্ৰাদেশিকৰণৰ 2 বছৰ 3 বছৰৰ পিছতেই ইতিমধ্যে বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে। ইতিমধ্যে প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈ 8,000 শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে। এই 8,000 শিক্ষকৰ ভিতৰত 3,000 শিক্ষকে আজি তাৰিখত পেঞ্চনৰ নামত এটা ফুটকাৰিও নাপায়, এটা টকাও নাপায়। বাকীসকল কৰ্মচাৰীয়ে তেওঁলোকৰ যিটো এনুইটি 40% আছে, তেওঁলোকে নিজৰ টকাৰ পৰাই কোনোবাই 500, কোনোবাই 700, কোনোবাই 800, কোনোবাই 2,000 টকা এনুইটি পায়। সেইটো পেঞ্চন নহয়। পেঞ্চন আমাৰ অধিকাৰ। যিহেতু আমি NPS আইন প্ৰৱৰ্তনৰ পূৰ্বেই যোগদান কৰিছিলোঁ, সেয়েহে আমাক অসম চৰকাৰে অতি সোনকালে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাতিল কৰি 2013 চনত প্ৰাদেশিকৃত সকলো শিক্ষক কৰ্মচাৰীক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক 50% পেঞ্চন দিব লাগে আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলকো পুৰণি পেঞ্চন আওতালৈ আনি পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগতে যিহেতু গ্ৰেচুইটি আমাৰ প্ৰাপ্য, কেন্দ্ৰীয় চৰকাৰে NPSতে গ্ৰেচুইটি দিবলৈ সিদ্ধান্ত কৰিলে। অসমত ইতিমধ্যে 193 জনক এডখৰৰ পৰা গ্ৰেচুইটি দিয়া হ'ল। কিন্তু তাৰপিছত দেখা গৈছে যে বাকীসকলক গ্ৰেচুইটি বন্ধ কৰি ৰাখিছে। সাধাৰণ গ্ৰেচুইটিটো দিয়া হোৱা নাই। সেইকাৰণে আমি গ্ৰেচুইটি প্ৰদান কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ। আৰু যিসকল 8,000 কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে, এই 8,000 অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীক অন্তিম মূল বেতনৰ 50%, অন্তিম মূল বেতনৰ 50% তেওঁলোকক পেঞ্চন দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আৰু আমাৰ যিবিলাক পৰিয়াল ইতিমধ্যে ঢুকাই গ'ল, অৱসৰ গ্ৰহণৰ পিছত যিসকল ইতিমধ্যে ঢুকাইছে, সেই পৰিয়ালবিলাকৰ উত্তৰাধিকাৰীক আমি পেঞ্চন দিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। কিয়নো 2013 চনত প্ৰাদেশিকৃত আমাৰ যিসকল কৰ্মৰত শিক্ষক কৰ্মচাৰী কৰ্মৰতৰ বা তেওঁলোকৰ মৃত্যু ঘটিছে, তেওঁলোকৰ পৰিয়ালক উত্তৰাধিকাৰীসকলক পেঞ্চনৰ সকলো সুবিধা দিছে। আমি চৰকাৰক আদৰণি জনাইছোঁ। কিন্তু অৱসৰ গ্ৰহণৰ পিছত যিসকলে ইতিমধ্যে মৃত্যু ঘটিছে, সেই পৰিয়ালবিলাকক এটা টকাও দিয়া নাই, পেঞ্চন দিয়া নাই। সেই উত্তৰাধিকাৰীসকলক পেঞ্চন দিব লাগে। প্ৰায় 300ৰো অধিক ইতিমধ্যে আমাৰ মাজৰ পৰা ঢুকাইছে আৰু সেই পৰিয়ালবিলাকৰ আজি একেবাৰে